जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। আজি আমি লিভিং ওয়ার্ল্ডৰ ৰেস্পিৰেশ্যন ইন অৰ্গেনিজমছৰ ওপৰত ডিটেইলছ ষ্টাডি কৰিম। সো লেটছ ষ্টাৰ্ট দ্য ক্লাছ। তাৰে সব টপিকছ আছে সেলুলাৰ ৰেস্পিৰেশ্যন এণ্ড এনাৰবিক ৰেস্পিৰেশ্যন। অ'কে, সো নাও লেট আছ সি দ্য ইন্ট্ৰডাকশ্যন। এনাৰ্জি ইজ নিডেড বাই লিভিং এজ ৱেল এজ নন লিভিং থিংছ টু ডু ৱৰ্ক। আমি প্ৰত্যেক মানুহৰ কি লগা হয়, এনাৰ্জি লগা হয়, শক্তি লগা হয়, ঠিক আছে, ফৰ লিভিং এজ ৱেল এজ নন লিভিং, ঠিক আছে, অজৈব আৰু জৈৱ দুইটাকো লগা হয় এনাৰ্জি যাতে কাম কৰিব পাৰিব, ঠিক আছে। উইদাউট এনাৰ্জি দে ষ্টপ ডুইং ৱৰ্ক। যদি এনাৰ্জি নাথাকে সিহঁতে কাম কৰিব নোৱাৰিব। আৱাৰ বডি নিডছ এনাৰ্জি টু কেৰি অন ইটছ এক্টিভিটিজ। আমাৰ দেহাক এনাৰ্জি লগা হয় যাতে নিজৰ কামবিলাক কৰিব পাৰিব। ৱেৰ ফ্ৰম উই ডু গেট দিছ এনাৰ্জি। আমি এনাৰ্জিটো ক'ৰ পৰা পাওঁ? উই হেভ আৰ্লিয়াৰ ষ্টাডিড ডেট উই অল ইট ফুড। আমি চবে খাদ্যটো খাওঁ, হয়নে? খাদ্যটো খাওঁ আমি চবেই জানো, অলৰেডি আমি পাই আছোঁ। The food we eat is broken down into simpler forms during digestion. আৰু যে আমি খাদ্য খাওঁ এইটো সৰু সৰু ৰূপত ৰূপান্তৰিত হৈ যায় during digestion, ঠিক আছে। The digested food is then absorbed by the walls of the intestine. Digested food যে আছে, যে বস্তুটো আমাৰ, যে খানাটো আমাৰ ডাইজেশ্যন হৈ গৈছে, সেইটো বস্তু কোনে এবজৰ্ব কৰি লয়? ইণ্টেষ্টাইন যে হয় তাৰে ৱালছকেইটা। ইণ্টেষ্টাইন মানে ক্ষুদ্ৰান্তৰ যে বেৰাকেইটা আছে সিহঁতে কি কৰে? এবজৰ্ব কৰি লয় যোনকেইটা খাদ্য আমাৰ ধুনীয়াকৈ হজম হৈ গৈছে। অ'কে, এণ্ড ইজ কেৰিড বাই ব্লাড টু ডিফাৰেণ্ট পাৰ্টছ অফ দ্য বডি। আৰু এইটো আমাৰ তেজৰ দ্বাৰা বিভিন্ন অংশলৈ গুচি যায় দেহাৰ। অ'কে, হাউ ইজ দ্য এনাৰ্জি ষ্ট'ৰ্ড ইন দ্য ফুড ইউজড। আমি এতিয়া চাব লাগিব যে খাদ্য যে আমি খাওঁ তাৰ পৰা এনাৰ্জি কেনেকৈ মানে ষ্ট'ৰ হয়, বস্তুটো কেনেকৈ ব্যৱহাৰ হয়। অ'কে, দিছ কেন বি ডান বাই অক্সিডেশ্যন অফ দ্য ফুড মেটেৰিয়েলছ। এইটো কেনেকৈ হয়? ফুড মেটেৰিয়েলছবিলাকৰ অক্সিডেশ্যন হয়। অক্সিডেশ্যন মানে কি? ডিউৰিং অক্সিডেশ্যন অক্সিজেন কম্বাইনছ উইথ দ্য ফুড উই ইট। অক্সিডেশ্যন মানে যেতিয়া অক্সিজেনটো কম্বাইন হৈ যায় আমাৰ খাদ্যৰ লগত। অ'কে, আমি যে খাদ্য খাওঁ তাৰ লগত যেতিয়া অক্সিজেনটো মিক্স হৈ যাব তাকে আমি কি বুলি কওঁ? অক্সিডেশ্যন বুলি কওঁ। চ' এনাৰ্জি লিবাৰেটিং এনাৰ্জি মানে কি? এনাৰ্জি প্ৰডিউচ হয় আৰু লগতে কাৰ্বন ডাই অক্সাইড প্ৰডিউচ হয়, যিটো এটা ৱেষ্ট প্ৰডাক্ট হয়, ঠিক আছে। দিছ প্ৰচেছ অফ এনাৰ্জি প্ৰডাকশ্যন টেক্স প্লেচ অল থ্ৰু দ্য ডে। আৰু সেই প্ৰচেছটো গোটেই দিন আমাৰ দেহাৰ ভিতৰত চলি থাকে। নাও ৰেস্পিৰেশ্যন কেন দাছ বি ৰিপ্ৰেজেণ্টেড এজ ফলোজ। আমি এতিয়া ৰেস্পিৰেশ্যনটো কেনেকৈ মানে এইটো বস্তুটো বুজাম, এইটো উইথ দ্য হেল্প অফ আমি ইকুৱেশ্যন চাই লওঁ। ডাইজেষ্টেড ফুড প্লাছ অক্সিজেন, মানে খাদ্য যে আমাৰ ডাইজেষ্ট হৈছে তাৰ লগত অক্সিজেন মিক্স হ'ব ইন দ্য চেল। অ'কে, আৰু কি প্ৰডিউচ হ'ব? এনাৰ্জি লগতে ৱেষ্ট প্ৰডাক্ট। অ'কে, The energy released is stored in some special molecules. আৰু এই এনাৰ্জি যে ৰিলিজ হয় সেইটো আমাৰ এটা ধুনীয়া মলিকুলছবিলাকৰ, স্পেচিয়েল মলিকুলছবিলাকৰ ষ্ট'ৰ হৈ থাকে, যেনেকৈ ATP ফৰ্মত থাকে মাইটকণ্ড্ৰিয়াত, ঠিক আছে। ক'ত থাকে বস্তুটো? মাইটকণ্ড্ৰিয়াত থাকে, কোষৰ ভিতৰত। অ'কে, ইয়াতে ATP ফৰ্মত কি থাকে? খাদ্যটোৰ পৰা এনাৰ্জিটো ষ্ট'ৰ হৈ থাকে ইন দ্য ফৰ্ম অফ ATP. Now characteristics of respiration. Respiration is characterized by following acts. Respiration to আমাৰ কেনেকুৱা মানে এক্টৰ দ্বাৰা কাম কৰে? Food is used up, খাদ্যটো ইয়াতে ভাঙন হয়, অ'কে, ব্যৱহাৰ হয়। Energy is produced, এনাৰ্জিটো প্ৰডিউচ হয়, শক্তিটো উৎপাদন হয়। Exchange of gases occurs. Exchange of gases মানে চেলছ যে আছে, এইটো চেল মেমব্ৰেন হয়, ইয়াৰে পৰা অক্সিজেনটো ভিতৰত যাব আৰু ইয়াৰে পৰা কাৰ্বন ডাই অক্সাইডটো বাহিৰলৈ ওলাব। গতিকে এইটো হৈছে আমাৰ ডিফিউজন প্ৰচেছ, দেট ইজ পেছিভ ডিফিউজন প্ৰচেছ দ্বাৰা আমাৰ গেছ এক্সচেঞ্জ হয়। অ'কে, ত' অক্সিজেন ইজ ইউজড আপ, ইয়াতে অক্সিজেনটো ব্যৱহাৰ হয়, এণ্ড কাৰ্বন ডাই অক্সাইড ইজ গিভেন আউট। কাৰ্বন ডাই অক্সাইড যে ওলাই আমাৰ খাদ্যৰ পৰা সেইটো বস্তু আমাৰ ওলাই যায়। অ'কে, অল দ্য 3 acts টেক্স প্লেচ ইন দ্য লিভিং চেলছ। আৰু সেই প্ৰচেছটো আমাৰ তিনিটাও প্ৰচেছটো লিভিং চেলছৰ চলি থাকে অনবৰত। অ'কে, Now respiration is a process common to all plants and animals. Respiration এনেকুৱা এটা প্ৰচেছ হয় যি মানে প্ৰত্যেকটো গছ গছনি আৰু জন্তুৰ মানে মাজত চলি থাকে অনবৰত। It is a process whereby living organisms produce energy from the food they eat. এইটো এনেকুৱা প্ৰচেছ হয় য'ত মানে লিভিং অৰ্গেনিজমছবিলাকে এনাৰ্জি প্ৰডিউচ কৰি থাকে, যোনটো খাদ্য সিহঁতে খাব তাৰে পৰা এনাৰ্জি প্ৰডিউচ কৰি থাকে। অ'কে, দিছ এনাৰ্জি ইজ নেচেচাৰী for various life activities. আৰু এনাৰ্জিটো বহুত দৰকাৰী হয় লাইফ এক্টিভিটিজৰ কাৰণে। এনাৰ্জি ইজ ৰিকুৱাৰ্ড ফৰ দিছ প্ৰচেছ এণ্ড কাৰ্বন ডাই অক্সাইড ইজ ফৰ্ম এজ এ ৱেষ্ট। অক্সিজেনটো কি হয়? বস্তুটো ৰিকুৱাৰ্ড হয়, দৰকাৰ পৰে এইটো প্ৰচেছত, আৰু কাৰ্বন ডাই অক্সাইডটো কি হয়? এজ এ ৱেষ্ট ওলাই যায়, ঠিক আছে। নাও টাইপছ অফ ৰেস্পিৰেশ্যন। ৰেস্পিৰেশ্যন ধৰণটো চাওঁ।
Respiration is of two types based on whether oxygen is used up in this process or not. So respiration to amar duta dharon hoy. Okay, jotia to oxygen use koribo tak ami aerobic respiration boli kom, আর যেতিয়া আমার অক্সিজেন ইউজ নহয় তেতিয়া আমি এটু কি বুলি কম anaerobic respiration বুলি কম ঠিক আছে now let us see what is aerobic respiration most organisms require oxygen for respiration বহুত গিটা organisms বিলাকে কি করে অক্সিজেন ইউজ করে respiration প্রক্রিয়া ঠিক আছে শ্বসন প্রক্রিয়া such respiration is known as aerobic respiration আর হেনেকুৱা যত মানে অক্সিজেন ব্যৱহাৰ হয় হেনেকুৱা আমি কি বুলি কও aerobic respiration বুলি কম ঠিক আছে ইয়াতে আমাৰ ইকুৱেশ্যনৰ সহায়ত চাই ল ফুড প্লাস অক্সিজেন খাদ্য অক্সিজেন লগত মিক্স হ'ব লগতে কি প্ৰডিউস কৰিব কাৰ্বন ডাইঅক্সাইড ওয়াটার এন্ড এনার্জি ঠিক আছে এৰোবিক ৰেসপিৰেচনত কি হয় কাৰ্বন ডাইঅক্সাইড প্ৰডিউস হয় যেতিয়া অক্সিজেন লগত ফুড ৰিয়েক্ট কৰিব তেতিয়া কাৰ্বন ডাইঅক্সাইড প্ৰস্তুত হ'ব পানী প্ৰস্তুত হ'ব লগতে শক্তি প্ৰস্তুত হ'ব ঠিক আছে Now anaerobic respiration to কি বস্তু there are however some organisms like yeast and some bacteria which do not require oxygen কেইটামান organisms আছে যত যেনেকে yeast কেইটামান ব্যাকটেরিয়া হয় সিহঁতে কি না লাগে গতিকে সিহঁতে অক্সিজেন দৰকাৰে নপৰে ঠিক আছে উইদাউট অক্সিজেন সিহঁতে মানে কি ৰেসপিৰেশন প্ৰসেসটো সিহঁতৰ হৈ যায় ঠিক আছে they can live without oxygen সিহঁতে অক্সিজেন দৰকাৰ নাই respiratory process in the absence of oxygen is called anaerobic respiration আর যেতিয়া রেসপিরেটরি প্রসেস অক্সিজেন নোহাকে কাম করে তেতিয়া এটো anaerobic respiration বুলি কোৱা হয় ঠিক আছে ইয়াৰ রিঅ্যাকশনটো চাও অলপ food gives what ethyl alcohol plus carbon dioxide plus less energy carbon dioxide চাও দুটাৰ ক্ষেত্ৰতে থাকিব তাতে আমাৰ carbon dioxide আছিল পানী আছিল এনার্জি আছিল ইয়াতে কি আছে আমাৰ ethyl alcohol ওকে ethyl alcohol plus carbon dioxide plus less energy ইয়াতে এনার্জি আৰু কম সৃষ্টি হয় তারে তুলনাত ঠিক আছে তাতে শক্তি বেশি প্রডিউস হয় ইয়াতে শক্তিটো অলপ কম মানে উৎপাদন হয় ওকে তো ইথাইল অ্যালকোহল এটো ইয়াতে খাদ্যটো অলপ পার্শিয়ালি ডাইজেস্ট হয় আংশিকভাবে কি হয় খাদ্যটো ডাইজেস্ট হয় আর তারে পৰা ইথাইল অ্যালকোহল প্রডিউস হয় তার পিছত কার্বন ডাইঅক্সাইড আর লগতে এনার্জি ওকে নাও লেটস সি দ্য ডিফারেন্সেস বিটুইন অ্যারোবিক এন্ড অ্যানারোবিক রেসপিরেশন ওকে অ্যারোবিক রেসপিরেশন কি বস্তু ইট টেকস প্লেস ইন দ্য প্রেজেন্স অফ অক্সিজেন এতে অক্সিজেনের প্রেজেন্সত কি হয় অ্যারোবিক রেসপিরেশন ঘটে anaerobic respiration কি হয় it takes place in the absence of oxygen ইয়াতে অক্সিজেন না থাকে ওকে ইউজ নোহাকে আমি রেসপায়ার কৰো যেনে কি yeast some bacteria আর হেইবিলাক হৈছে anaerobic respiration now food molecules sugars are completely broken down into carbon dioxide and water and releasing energy okay so আমার food molecules বিলাক যে হয় ঠিক যত মানে সুগার থাকে এটো ব্রেকডাউন হয় ভাঙি যায় কি হত কার্বন ডাইঅক্সাইডৰ পানী আৰু এনার্জি ঠিক আছে এই মাত্র পড়ালু মই নেক্সট ফুড মলিকুলস ইয়াতে কি হয় পার্শিয়ালি ব্রেকডাউন হয় ইনটু ইথাইল অ্যালকোহল কার্বন ডাইঅক্সাইড আর এনার্জি এটা কিন্তু কম থাকিব ওকে এটা সব কার্বন ডাইঅক্সাইড আছে ইয়াতে ইথাইল অ্যালকোহল আছে ইয়াতে আছে নেকি না ইয়াতে তারে জায়গাত কি আছে পানী আছে কারণ এতে আমি অক্সিজেনটো ইউজ কৰিছিলো গতিকে পানী সৃষ্টি হৈছে ইয়াতে অক্সিজেন নাই গতিকে পানী সৃষ্টি হোৱা নাই আৰু এনার্জি থাকিবই এনার্জি রিলিজড ইজ মোর এনার্জিটো বেশি উৎপাদন হয় এনার্জি রিলিজড ইজ লেস মাচ লেস গতিকে anaerobic respiration কি হয় এনার্জিটো বহুত কম উৎপাদন হয় ঠিক আছে নাও process of respiration প্রক্রিয়াটো চাও the process of respiration consists of two main stages দুটা স্টেজত হয় বস্তুটো breathing or external respiration হয় বাহিৰৰ পৰা যেতিয়া আমি উশাহটো লওঁ a physical process in which an organism takes in or inhales oxygen and gives out that is exhales carbon dioxide ইয়াতে কি হয় breathing মানে শ্বসন প্ৰক্ৰিয়াত কি হয় আমার যেতিয়া এটা অর্গানিজম ওকে এটা জন্তুয়ে আমার অক্সিজেনটো লয় ভিতৰৰ ফালে আৰু উশাহৰ ফালে আৰু নিখাওত কি কৰে কার্বন ডাইঅক্সাইড এৰি দিয়ে ঠিক আছে দিস প্রসেস ইনভলভস এক্সচেঞ্জ অফ গ্যাসেস অনলি ইয়াতে অনলি গ্যাস এক্সচেঞ্জে হয় দ্য exhaled air has more carbon dioxide than the inhaled air আর exhaled air যে আমি যে মানে উলাই দিও তাতে কার্বন ডাইঅক্সাইড মাত্রাটো বেশি থাকে আর আমি যে ভিতৰত ঘুমাও তাতে কার্বন ডাইঅক্সাইড মাত্রাটো কম থাকে ঠিক আছে Now cellular respiration or internal respiration. এতিয়া cellular respiration নাইবা internal respiration to sound a chemical process in which food molecules are broken down into simpler molecules within cells and energy is produced. গতিকে যোনটো আমাৰ সেলৰ ভিতৰত প্ৰক্ৰিয়াটো ঘটে নহয় যত আমাৰ খাদ্যবিলাক ভাঙন হয় আৰু simpler molecules যত বস্তুটো পৰিৱৰ্তন হয় আৰু লগতে এনার্জি প্ৰডিউস হয় that is cellular respiration okay a number of chemical reactions catalyzed by enzymes occur during this process আৰু বহুত কেইটামান কেমিক্যাল রিঅ্যাকশন ঘটে তার ভিতৰত ঠিক আছে যত এনজাইম ব্যবহার হয় ঠিক আছে
আৰু তেনেকৈ আমাৰ সেইটো প্ৰক্ৰিয়াটো ঘটন হয় ঠিক আছে নেক্সট ইজ দ্য ডিফাৰেন্স বিটুইন ব্ৰিথিং এণ্ড চেলুলাৰ ৰেস্পিৰেশ্যন দুটাৰ মাজত পাৰ্থক্যটো চাই লওঁ ইট ইজ এ ফিজিকেল প্ৰচেছ ইন উইচ এক্সচেঞ্জ অফ গেছেছ দ্যাট ইজ অক্সিজেন কাৰ্বন ডাইঅক্সাইড টেক্স প্লেচ ইয়াতে অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইডৰ আদান প্ৰদান হয় ঠিক আছে এইটো হ'ল আমাৰ ব্ৰিথিং প্ৰচেছ আৰু চেলুলাৰ ৰেস্পিৰেশ্যনটো কি হয় it is a chemical or biochemical process or it occurs in living cells process in which food molecules are oxidized to carbon dioxide and water আৰু ইয়াতে cellular respiration কি হয় খাদ্যটো অক্সিজেন লগত মিহলি যায় আৰু লগতে কাৰ্বন ডাইঅক্সাইডৰ পানী প্ৰডিউস কৰে ঠিক আছে it occurs outside the cells এটো সেলসৰ বাহিৰত হয় এটো সেলসৰ ভিতৰত হয় it occurs inside the cells okay now enzymes are not involved breathing ত enzymes ব্যৱহাৰ নহয় কিন্তু cellular respiration কি হয় enzymes ব্যৱহাৰ হয় okay next breathing out our energy release no energy is released but cellular respiration ki hoy energy is released in a gradual and stepwise manner yate energy release hoi thake okay next combustion and respiration ite combustion and respiration matra bikhoy sam etia is a process of respiration similar to burning or combustion it is of petrol or diesel in vehicle so yate hudise ki respiration je hoy process to hetu amar jetia kiba eta bostu joli thake okay তারে প্রক্রিয়াটো আৰু আমাৰ ৰেস্পিৰেশ্যন প্ৰক্ৰিয়াটো একে হয় নেকি সিমিলার হয় নেকি when we burn food petrol or wood oxygen is used up and carbon dioxide is given off যেতিয়া আমি কিবা এটা বস্তু জ্বলাই দিও সাপোজ আমি পেট্রোল বার্ন কৰিলো নাইবা wood কাঠ আমি পুৰি দিলো তেতিয়া অক্সিজেনটো ব্যৱহাৰ হয় তাতে আৰু কাৰ্বন ডাইঅক্সাইড প্ৰস্তুত হয় নহয় the energy is produced in the form of heat and light গতিকে এতে এনার্জিটো যে প্ৰডিউস হয় to heat আৰু lighter দ্বাৰা হেতু ফর্মত কিন্তু প্ৰডিউস হয় নহয় something similar happens in our body আৰু হেনেকৈ ধৰণ আমাৰ দেহৰ ভিতৰতো ঘটে okay there is a two process differ in many respects কিন্তু দুটা প্ৰসেসটো অলপ পাৰ্থক্য হয় the table given below is the difference এতিয়া তাৰে বিষয়টো চাও ডিফাৰেন্স কি হয় হতৰ combustion to কি হয় it's a fast process respiration to কি হয় slow stepwise process combustion both fast হয় যদি জুই জ্বলা হয় both fast হয় কামটো নহয় কিন্তু respiration to লাহে ধীৰে হয় it occurs at high temperature combustion to high temperature hoy respiration to room temperature bhitorat hoy it occurs at normal room temperature okay now combustion to energy is released that is produced in the form of heat and light energy to kuntu form of produce hoy heat aru lighter form of kintu yate ki hoy energy is released in steps and stored in a special chemical molecule aru etu bostu yate energy release hoy aru molecule bahut dhuniya ke store hoi thake that is in the mitochondria no heat or light is produced yate ko heat light produce na hoy okay conversion to carbon dioxide and water is in one step no enzyme is involved combustion carbon dioxide and water to amar conversion hoy okay kintu enzyme eko ব্যবহার na hoy yate ha kintu respiration ki hoy many steps are involved in conversion of carbohydrate to carbon dioxide and water yate bhorkita process ot ki hoy carbon dioxide to bostu convert hoy carbon dioxide or water hoy ঠিক আছে and these types of reactions are catalyzed by enzymes yate amar enzyme ব্যবহার হয় okay it is in respiration next respiration in plants eta plants or বিষয় চাও respiration to কেনেকুৱা হয় the process of respiration is similar in all organisms respiration process ekebare similar হয় সব প্রত্যেকটো প্রাণীর okay whether plants or animals carbon dioxide is given out and oxygen is used up and a lot of energy is produced okay তাতে কি হয় কার্বন ডাইঅক্সাইড টু মানে গিভেন আউট উলাই দিয়া হয় অক্সিজেন টু লোৱা হয় আৰু বহুত এনার্জি প্ৰডিউস হয় ঠিক আছে ইন প্লান্টস স্পেসিফিক অর্গানস ফর ব্রিথিং আর অ্যাবসেন্ট প্লান্টসৰ ক্ষেত্ৰত কি হয় কেইটামান স্পেসিফিক অর্গান থাকে যিয়ে মানে ব্রিথিংৰ কামৰ ক্ষেত্ৰত কি হয় অ্যাবসেন্ট থাকে স্পেসিফিক অর্গানস ফর ব্রিথিং আর অ্যাবসেন্ট ওকে দ্য এক্সচেঞ্জ অফ গ্যাসেস however occurs by the process of diffusion আৰু ইয়াতে গ্যাসেস এক্সচেঞ্জ টু কেনে কি হয় ডিফিউজন প্ৰচেছ দ্বাৰা হয় diffusion of gases that is oxygen and carbon dioxide occurs through three sources aru diffusion of gases je hoy oxygen and carbon dioxide or etu tinta source dara hoy to stomata okay that is similar to oboyare stoma okay the minute opening on the surface of leaves er upore je horu sidro thake nohoy etu ami ki boli ko stomata boli kom to lenticels openings present in all stems aru ল্যাটিসেলস যে হয় স্টেমত তারে পরাও আমার কি হয় গ্যাসেস বিলা এক্সচেঞ্জ হয় ঠিক আছে এন্ড টু জেনারেল সারফেস অফ দ্য রুটস অফ জেনারেল সারফেস যে আছে তারে পরাও কি হয় আমার এটু রেসপিরেশন প্রক্রিয়াটো ঘটে ইন অ্যাকুয়াটিক প্ল্যান্টস
gases diffuse to body surface আৰু aquatic plants মানে পানীৰ ভিতৰত যে গছ গছনিবোৰ থাকিব হিহঁতক aquatic plants বুলি কওঁ তাতেও কি হয় গ্যাস ডিফিউজন হয় গ্যাসের আদান প্রদান হয় থ্রু দ্য বডি সারফেস ঠিক আছে নেক্সট স্টোমাটা এটা স্টোমাটার বিষয়ে চাওঁ স্টোমাটাটো হল আমাৰ পাতৰ ভিতৰ সৰু সৰু ছিদ্ৰ ঠিক আছে the opening is surrounded by two kidney shaped cells called guard cells so ইয়াৰে যে ওপেনিং হয় হেতু আমাৰ দুটা গার্ড সেলৰ দ্বাৰা কি হয় বস্তুটো কিডনি শেপৰ এটো চাব পাৰিছে নে কিডনি শেপৰ বিনস বা কিডনি শেপৰ আমাৰ দুটা ওপেনিং আছে ওকে ইয়াক আমি কি বুলি কওঁ গার্ড সেলস বুলি কওঁ ঠিক আছে ফিগাৰ ধুনিয়াকে দেখাই দিছে নেক্সট the guard cells contain chloroplast আৰু এই গার্ড সেলত কি থাকেনো এই গার্ড সেলত কি থাকে আমাৰ ক্লোৰোপ্লাস্ট থাকে ঠিক আছে chloroplast the guard cells contain chloroplast and carry out photosynthesis আৰু ইয়াৰে দ্বাৰা কি হয় আমাৰ photosynthesis ঘটে তো গার্ড সেলৰ কি থাকে আমাৰ দুইফালে গার্ড সেলস থাকিব স্টোমাটাৰ ওকে আৰু গার্ড সেলৰ ভিতৰ কি থাকে ন ক্লোৰোপ্লাস্ট থাকে এটো চাব এইবিলাক যে আছে নহয় এইবিলাক হৈছে ক্লোৰোপ্লাস্ট ওকে দে ক্যারি আউট ফটোসিনথেসিস আৰু এইটো ক্লোৰোপ্লাস্টৰ ভিতৰত কি থাকে ক্লোৰোফিল আৰু এই ক্লোৰোফিলে কি কৰে ফটোসিনথেসিস প্ৰক্ৰিয়াটো কৰাত সহায় কৰে ঠিক আছে গার্ড সেলস are surrounded by subsidiary cells গার্ড সেলৰ তাতেও কেইটামান cells থাকে subsidiary cells বিলাক থাকে ওকে the whole structure consisting of opening guard cells and subsidiary cells is called stomatal apparatus গতিকে গুটেইখিনি সব একেলগে লৈ পেলে কি বুলি কোৱা হয় stomatal apparatus বুলি কোৱা হয় তাতে ওপেনিংও থাকিব এটো ওপেনিং তাৰ পিছত গার্ড সেলসও থাকিব লগতে কেইটামান সাবসিডিয়ারি কোষবিলাকো থাকিব ঠিক আছে আৰু সবকে একেলগে লৈ কি বুলি কম আমি stomatal apparatus বুলি কম cellular respiration in plants is similar to that found in animals so cellular respiration যে প্লান্টৰ ক্ষেত্ৰত হয় হেতু বস্তু সিমিলার হয় মানে জন্তুৰ ক্ষেত্ৰত যেনেকুৱা হয় গছৰ ক্ষেত্ৰতো অলপ অলপ হেনেকুৱাই হয় ইট অকার্স ইনসাইড মাইটোকন্ড্রিয়া দুটা বস্তু মাইটোকন্ড্রিয়াৰ ভিতৰতে ঘটে ঠিক আছে নেক্সট anaerobic respiration in plants এটা anaerobic respiration to চাওঁ respiration also takes place in the absence of oxygen নোহোৱাকৈ respiration ঘটে যাক আমি anaerobic respiration বুলি কওঁ okay this type of respiration is called anaerobic respiration this happens in case of certain organisms like yeast and some bacteria so এটো কেনেকুৱা ঘটে আমাৰ কেইটামান organisms ভিতৰত ঘটে য'ত মানে yeast যেনেকৈ আমাৰ হয় okay yeast হয় আপোনালোকে জানে তাৰ পিছত ইয়াতে yeast কি কৰে অক্সিজেন নোহোৱাকৈ ৰেস্পায়াৰ কৰে okay and some bacteria কেইটামান ব্যাকটেৰিয়াও হয় even germinating seeds can respire in absence of oxygen germinating seeds বিলাক যে হয় বীজবিলাক যেতিয়া এটো জার্মিনেশন কৰিব তেতিয়া এটো কি কৰে in absence of oxygen respire কৰে for some time ঠিক আছে in this respiration আৰু তেতিয়া কি হয় food molecules are incompletely broken into ethyl alcohol and carbon dioxide এতিয়া ফুডটো খাদ্যটো আমাৰ ethyl alcohol আংশিকভাৱে ভাঙন হয় আৰু লগতে কাৰ্বন ডাই অক্সাইড সৃষ্টি কৰে the energy release is much less in comparison to that produced in case of anaerobic respiration আৰু যে এনার্জি রিলিজ হয় হেতু বহুত কম হয় ইন তুলনা যদি কোনো আমি anaerobic respiration দ্বারা ঠিক আছে নেক্সট respiration in animals respiration to sound gases exchange exchange of gases that is breathing different organisms have different methods of breathing সবরে বেলেগ breathing process হয় in amoeba for example breathing occurs by simple diffusion amoebar ক্ষেত্ৰত কি হয় breathing তো একদম simple diffusion দ্বারা হৈ যায় ঠিক আছে হাইড্রা amoeba কি করে simple diffusion দ্বারা কি হয় বস্তুটো ব্রিথিং প্রসেসটো কৰি লয় ঠিক আছে নেক্সট হাইড্রা কি করে it also breathe through body surface আছে তার দ্বারা তার গ্যাসের আদান প্রদান হয়ে যায় in insects movement of skeleton draws air in and out of the openings called spiracles আৰু ইনসেক্টস বিলাকত কি হয় আমাৰ মুভমেন্ট অফ স্কেলেটন মানে হয়তো স্কেলেটন আছে এইটো কি কৰে অক্সিজেনটো মানে বতাহটো আহা যোৱা কৰাত সহায় কৰে তাতে যে অলপ ওপেনিং থাকিব যাক আমি কি বুলি কওঁ স্পাইৰেকলস বুলি কওঁ আৰু তাৰে দ্বাৰা হিহঁতৰ আদান প্ৰদান হৈ যায় গেছৰ ওকে these openings are present on the body surface কি হয় হিহঁতৰ এই ওপেনিংস বিলাক সৰু সৰু থাকে ঠিক আছে low oxygen concentration oxygen used as soon as it enters oxygen যিমান ওপৰ সিমান কালে ভিতৰত সোমাই যাব এটো আমি কি বুলি কওঁ concentration gradient okay inward diffusion of dissolved oxygen along concentration gradient all over larger surface
It is high concentration of oxygen dissolved in surrounding water. Diffusion amoeba হেনেকি হয় ইয়াৰে পৰা যাব ঠিক আছে হাই কনসেন্ট্রেশনৰ ভিতৰলৈ যাব ওকে নেক্সট এইটো আমাৰ যেনেকৈ ককৰোচ হয় নহয় তাৰে এইটো চাব এইবিলাক স্পাইৰেকলছ হয় আৰু ইয়াৰে দ্বাৰা কি হয় গেছৰ আদান প্ৰদান হয় ঠিক আছে Now fishes and many other aquatic animals have special structures called gills আৰু মাছৰ কি হয় gills বিলাক থাকে নহয় যাৰ দ্বাৰা গেছৰ আদান প্ৰদান হয় to these gills dissolved oxygen is used from water entering these organs so ইয়াৰে এই gills দ্বাৰা কি হয় অক্সিজেনটো ভিতৰত ডিজলভ হৈ যায় ওকে পানীৰ সহায়ত আৰু তাৰে অৰ্গেনৰ ভিতৰত সোমাই যায় ঠিক আছে frogs when in water also breathe through their moist skin আৰু ফ্ৰগছ বিলাক যেতিয়া পানীত ভিতৰত থাকিব নহয় তেতিয়া সিহঁতৰ যে স্কিন আছে ময়েষ্ট স্কিন জিকা মানে সেই স্কিন থাকিব ওকে ছালৰ তাৰে সহায়ত কি কৰে সিহঁতে অক্সিজেন আনা নিয়া কৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড again frogs on land breathe through their lungs আৰু যেতিয়া ফ্ৰগছ ল্যান্ডত থাকিব মাটিত থাকিব তেতিয়া লাংছৰ সহায়ত কি কৰে উশাহ নিশাহ লয় ঠিক আছে এইটো চাব মাছ হয় ইয়াৰে এইটো গিলছ ঠিক আছে ইয়াৰে দ্বাৰা কি হয় সিহঁতৰ গেছৰ আদান প্ৰদান হয় আৰু এইটো চাব আমাৰ ফ্ৰগ নহয় ৰেসপিৰেটৰি এইটো ফিশৰ হল এইটো আমাৰ ফ্ৰগৰ হল ইয়াতে এইটো চাব এইটো ফিশ যেতিয়া পানী থাকিব স্কিনৰ দ্বাৰা হৈ পৰিব ওকে যেতিয়া মাটি থাকিব ইয়াতে লাংছ আছে এইটো আৰু লাংছৰ দ্বাৰা মাটিত পৰিব ওকে এই লাংছটো এনেকুৱা হয় সিহঁতৰ দেখাত ঠিক আছে নেক্সট আৰ্থৱৰ্মছ absorb the atmospheric oxygen through the moist skin আৰ্থৱৰ্মছ বিলাক যে হয় সিহঁতে নিজৰ এইটো যে ছাল আছে নহয় এইটো দ্বাৰা সিহঁতে অক্সিজেন আনা মানে নিয়াটো আৰু কাৰ্বন ডাই অক্সাইডটো ওলাই দিয়াটো কাম কৰে ঠিক আছে এক্সচেঞ্জ অফ গেছেছ ইন আৰ্থৱৰ্ম গতিকে এনেকৈ কৰে ওকে অক্সিজেন গ্ৰহণ কৰিছে কাৰ্বন ডাই অক্সাইড ওলাই দিছে ঠিক আছে নাও উই ব্রিথ থ্ৰু আৱাৰ লাংছ আমি তো লাংছৰ সহায়তে আমি কি কৰোঁ ব্রিথ কৰোঁ মুভমেণ্টছ অফ ৰিবছ এণ্ড ডায়াফ্ৰেগামছ হেল্প টু ড্ৰ এয়াৰ ইন এণ্ড আউট অফ আৱাৰ লাংছ থ্ৰু নোজ আৰু আমাৰ যে য'ত আমাৰ হাৰ্ট হয় তাতে ৰিবছ ডায়াফ্ৰেগাম এইবিলাক আছেনে নাই সিহঁতে মুভ কৰে তেতিয়া আমাৰ কি হয় বতাহটো আহে বা যায় লাংছৰ ফালে আৰু সেনেকৈ আমাৰ অক্সিজেন কাৰ্বন ডাই অক্সাইড অহা যোৱা কৰে থ্ৰু নোজ ওকে এইটো চাব আমাৰ মানুহৰ ৰেসপিৰেটৰি সিস্টেম ইন হিউমেন্সৰ ক্ষেত্ৰত কেনেকৈ হয় ৰেসপিৰেটৰি সিস্টেম ইন হিউমেন্স কনসিষ্ট অফ ফলোইং অৰ্গেনছ মেইন ফৰ ব্ৰিথিং নোজ ব্যৱহাৰ হ'ব ট্ৰেকিয়া আৰু উইণ্ড পাইপ এইটো যে উইণ্ড পাইপ হয় নহয় তাৰপিছত ব্ৰংকি এইটো যে আছে আমাৰ এইটো ব্ৰংকি বুলি ক'ম ওকে লাংছটো আমাৰ এইটো ঠিক আছে লাংছৰ দ্বাৰা কি হয় বস্তুটো আমাৰ অক্সিজেন আনা নিয়া হয় ওকে নাও ৰেসপিৰেটৰি সিস্টেমটো চাই লওঁ when a person breathes in air passes into the body through the respiratory tract starting with the nose so যেতিয়া মানুহে উশাহটো লয় তেতিয়া বতাহটো কি হয় বডিৰ ভিতৰত সোমাই যায় কেনেকৈ যায় ক'ৰ পৰা যায় ৰেসপিৰেটৰি ট্ৰেক্টৰ দ্বাৰা starting with the নোজৰ পৰা আৰম্ভণি হয় ওকে the hair inside the nose traps and stops the harmful particles from entering inside hair se amar nakor bhitor ki thake chuli thake na ei chuli bore ki kore oxygen to dhori loy okay aru jiman letra bostu bilak ase na hoy harmful particles সিহঁতক মানে ধৰি পেৰে সোমাবই নিদিয়ে বান্ধি দিয়ে মানে বস্তুটো ভিতৰলৈ যাব নিদিয়ে ওকে the nose also warms the air nose কি কৰে নাকটো পুৰা গৰম কৰি ৰাখে sorry air to pura ki kore garam kori diye okay nose also warms the air from the nose the air goes down the windpipe or trachea from here the air goes through two smaller tubes called bronchi one of which enters each lung the lungs are large soft organs so eitu sabo nose or dara ki hoise oxygen loisu ei trachea mane windpipe or dara bostu goise bronchi pora duita lungs loi goise thik ase In the lungs, each bronchus divides and redivides into finer tubes called bronchioles. Lungs er bhitor ki hoy bronchus bilak je hoy eitu duita mane each bronchus divide bahut bhag hoy aru horu horu tubot ki kora hoy bhag kora hoy aru eto ki bili koa hoy bronchioles bili koa hoy windpipe each bronchiole ends in a number of air sacs called alveoli aru windpipe er dara ki hoy windpipe je asil eitu amar each bronchiole tate hek hoy in a number of air sacs called alveoli okay yate amar so yate protito jiban bronchioles hoy ei tube bilak kot hek hoy eta air sac mane eta muna thik ase
তো বতাহৰ মোনা য'ত মানে বতাহ থাকে ওকে তো সেই ব্ৰংকিউলটো ক'ত শেষ হ'ব বতাহৰ মোনাত শেষ হ'ব যায় যাক কি বুলি কোৱা হয় এলভিউলি বুলি কোৱা হয় কি বুলি কোৱা হয় এলভিউলি তাৰ সিঙ্গুলার ওয়ার্ড কি হয় এলভিউলাস ঠিক আছে এলভিউলি হ্যাভ ভেরি থিন ওয়ালস ওয়ালসরা কিমান বহুত থিন হয় পাতল হয় এন্ড আৰ সাপ্লাইড উইথ ব্লাড ক্যাপিলারিজ তাৰে পিছৰ পৰা কি হয় ব্লাড ক্যাপিলারিজ বিলাক তাৰ লগত জড়িত হৈ থাকে it is here that air is received from the bronchi বতাহটো ব্ৰংকিৰ পৰা সোমাই যায় ঠিক আছে the proper gases are used properly gas to কি হয় ইউজ কৰা হয় and unwanted gases are forced out আর যি অদরকারি হয়তো বস্তু ওলাই যায় the exchange of gases takes place in the alveoli so exchange gases কোত হয় alveoliৰ ভিতৰত হয় ঠিক আছে it is about inhalation and exhalation উশাহ লৈছে উশাহটো এৰিছে ওকে নিশা কৰিছে ঠিক আছে how does air move in and out of lungs এটা বতাহটো আমাৰ লাংছৰ ভিতৰত আৰু লাংছৰ পৰা কেনেকৈ অহা যোৱা কৰে তাৰে বিষয়ে চাম Taking a deep breath এটা মানে ডাঙৰকৈ আপোনালোকে উশাহটো লওক now breathe out এটা ওলাই দিয়ক নিশাটো কৰক lungs are present in chest cavity আমাৰ যে ইয়াতে chest cavity আছে chestৰ তাতে আমাৰ lungs থাকে okay the ribs surround this cavity on the sides তাৰে সাইডে কি আছে ribs আছে যিয়ে মানে protect কৰি ৰাখে ইহঁতক okay a large flat muscle called diaphragm forms the floor of the chest cavity আর chest cavity তলৰ ফালে কি থাকে diaphragm বুলি থাকে এটা flat muscle হয় মাংসটাই থাকে যাক আমি diaphragm বুলি কওঁ ওকে আর এইবিলাক হৈছে আমাৰ ribs ওকে আমাৰ তাৰে কি কৰে বস্তুটো protection দিয়ে নহয় গতিকে during inhalation breathing in two things happen যেতিয়া আমি উশাহটো লওঁ দুটা বস্তু কাম কৰে ribs move out ribs কি কৰিব বাহিৰ ফালে মুভ কৰিব diaphragm moves down diaphragm কি কৰিব তলৰ ফালে গতি কৰিব this makes the chest cavity larger গতিকে chest cavity কি হৈ যায় ইয়াতে জায়গাটো বেছি হৈ যায় হ্যাঁ air that rushes into the lungs তেতিয়া বতাহটো কি হয় লাংছত সোমাই যায় the lungs inflate okay now during exhalation এতিয়া নিশাটো কৰিম নহয় so নিশাৰ সময়ত কি হয় ribs move downward and inwards এতিয়া ribs যে আছে সেইবিলাক কি কৰিব downwards তাৰ মানে বস্তুৰ ভিতৰৰ ফালে আহিব okay diaphragm moves upward diaphragm যে আছে তলৰ মাংসটো হেতু ওপৰৰ ফালে গতি কৰিব এই জায়গাটো কমি গল নহয় the chest cavity is reduced chest cavity টো সৰু হৈ গল এই air rushes out of the lungs এতিয়া লাংছৰ পৰা কি হ'ব এয়াৰটো বাহিৰ ওলাই যাব the lungs become smaller এতিয়া লাংছটো সৰু হৈ যায় now এনেকৈ আমাৰ কি হয় গেছৰ আদান প্ৰদান হয় through lungs ঠিক আছে now tidal volume it is a volume of air that moves in or goes out in a single stroke and it's about 500 ml so আমাৰ এটা সিঙ্গল স্ট্রোকত একবাৰত আমাৰ যিমান বতাহ আহে আৰু যায় নহয় that is 500 ml হেতু ভলিউম কি বুলি কোৱা হয় টাইডাল ভলিউম বুলি কোৱা হয় ঠিক আছে now composition of inspired and expired air আমি কিমান লওঁ কিমান এৰি দিওঁ তাতে কি আছে অক্সিজেন কিমান আছে 21% আমি যেতিয়া এৰি দিওঁ তাতে অক্সিজেন কিমান থাকে 16.4% ওকে এতিয়া কাৰ্বন ডাই অক্সাইড কিমান আছে 0.03% যেতিয়া আমি ভিতৰত লওঁ উশাহ লওঁ তেতিয়া কাৰ্বন ডাই অক্সাইড যায় কিন্তু কিমান যায় 0.03% যেতিয়া আমি এৰি দিওঁ তেতিয়া কিমান যায় 4% যায় নহয় নাইট্ৰোজেন এটা 78% নাইট্ৰোজেন আমি লওঁ সেম ৱে 70% ওলাই দিওঁ ওকে না ওয়াটার ভেপার ভেরিয়েবল মানে এটু ভ্যারি কৰি থাকে এটু স্যাচুরেটেড হৈ থাকে ঠিক আছে গতিকে এটু হল আমাৰ কম্পোজিশন অফ গ্যাসেস ওকে ডিউরিং ইন্সপিরেশন এন্ড এক্সপিরেশন ওকে রোল অফ ব্লাড ইন রেসপিরেশন ব্লাডৰ কি রোল আছে blood is red blood to কি হয় ৰঙা হয় because of the presence of certain type of cells in it তাৰে ভিতৰত কি থাকে RBC থাকে নহয় these are called RBC গতিকে ৰঙা হৈ থাকে RBC contains the pigment called hemoglobin তাতে RBC ভিতৰত কি থাকে hemoglobin যাৰ কাৰণে তাৰ ৰংটো ৰঙা হৈ থাকে this pigment gives its red color to blood আৰু hemoglobinৰ কাৰণে তাৰ ৰংটো কি হৈ যায় ৰঙা হৈ থাকে okay hemoglobin carries oxygen molecules as oxyhemoglobin hemoglobin কি কৰে oxygen molecules ৰাখে okay যাক আমি কি বুলি কওঁ oxyhemoglobin বুলি কওঁ this substance acts as a respiratory carrier in the body আৰু এটো বহুত important part হয় respiration oxygen diffuses to the cells as oxygen কি হয় cells ভিতৰত diffused হৈ যায় as blood passes through the tissue যেতিয়া টিস্যুৰ ভিতৰৰ পৰা যাব blood টো তেতিয়া oxygen কি হৈ যায় তাতে সেলৰ ভিতৰত কোষৰ ভিতৰত diffuse হৈ যায় okay
At the same time, the blood collects carbon dioxide. তেতিয়া ব্লাডে কি কৰিব কাৰ্বন ডাইঅক্সাইড ল'ব from the tissues and carries it to the lungs or for breathing out. আৰু তাৰে পৰা কি কৰিব ব্লাডে কাৰ্বন ডাইঅক্সাইডটো ল'ব আৰু লাংছত পঠাই দিব লাংছৰ পৰা কি হ'ব নাকেদি ওলাই যাব ওকে গতিকে হেনেকে আমাৰ গেছেছ এক্সচেঞ্জ হয় ইন দ্য এলভিউলি ওকে গতিকে লাংছৰ ভিতৰত এলভিউলি আছে এলভিউলিত আমাৰ গেছ এক্সচেঞ্জ হয় এইটো গুটেই আমাৰ এইটো হল প্ৰক্ৰিয়াটো বহুত ধুনীয়াকৈ দিয়া আছে চাই লওক এইটো উইণ্ড পাইপ হ'ল ঠিক আছে নাছেল কেভিটি নাকেদি বস্তুটো গেছটো গৈছে এইটো হ'ল আমাৰ লাংছ ৰাইট লাং এইটো লেফ্ট লাং ওকে ইয়াৰ এইটো যে আছে এইটো আমাৰ কি হ'ল ব্ৰংকি ঠিক আছে এইটো শৰ্ট বুলি কম গলটো এইটো ভয়েস বক্স হ'ল উইণ্ড পাইপ এলভিউলি ইনডেক্স চাই লওক কেনেকুৱা হয় ঠিক আছে তাৰপিছত আমাৰ এয়াৰ ইন এয়াৰ আউট দুটা কেনেকৈ হৈ আছে এইটো চাই লওক কেপিলাৰিজৰ দ্বাৰা ঠিক আছে আৰু এইটো কাৰ্বন ডাইঅক্সাইড আউট হৈ আছে অক্সিজেনটো ইন হৈ আছে এইটো বহুত ধুনীয়াকৈ ব্লাড চেলছবিলাক দেখুৱাই দিছে এইটো ব্লাড চেলছ হয় এইটো কেপিলাৰি হয় ঠিক আছে পাইপটো হ'ল কেপিলাৰি তাৰ ভিতৰত ব্লাড চেলছবিলাক আছে ওকে আৰু সিহঁতে অক্সিজেন আৰু কাৰ্বন ডাইঅক্সাইড আনা নিয়া কাম কৰে ওকে গোটেই গেছ এক্সচেঞ্জ প্ৰচেছটো ইয়াতে এলভিউলিত দেখুৱাই দিছে ওকে গতিকে আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আমাৰ ৰেছপিৰেশ্যন প্ৰচেছ গোটেই ধুনীয়াকৈ মই বুজাই দিছোঁ আশা কৰিছোঁ আপোনালোকে বস্তুবিলাক বুজি পাইছে আৰু ভাল পাইছে থেংক ইউ ফৰ ৱাচিং জয় হিন্দ